আগত কৈছিলোঁ কি বিটিআৰত পৰিৱৰ্তন লাগে, পৰিৱৰ্তন দৰকাৰ এই শ্লোগানটো ৰাখিছিলোঁ। কিন্তু চৰকাৰ গঠন কৰাৰ পিছত এছেম্বলি ইলেকশ্যনৰ কাৰণে ব্যস্ত হ'লোঁ। কোভিডৰ কাৰণে আমি চবে অলপ প্ৰট'কল মানি পেলাই ইমান দিনে কাম কৰা নাই। চ' এতিয়া আমি ওলাইছোঁ আৰু এতিয়া চবচে প্ৰায়ৰিটি আমাৰ দায়িত্ব আহিছে কি আমাৰ অঞ্চলত থকা দৰিদ্ৰ যিটো পৰিয়াল, পুৰৰ পৰা পুৰেষ্ট যিটো ফেমিলি, দ্য লাষ্ট ফেমিলি, তেখেতসকলক প্ৰথমতে আমি মানৱতাৰ দৃষ্টিৰে চাব লাগিব। আৰু ইমান বছৰে আমাৰ আজি ভাৰত স্বাধীন হোৱা ৭৪ বছৰ হ'ল, কিয় সেই পৰিয়ালবিলাকৰ তাত আঁচনিবিলাক গৈ পোৱা নাই চৰকাৰী, কিয় ঘৰ গৈ পোৱা নাই, কিয় জব কাৰ্ড গৈ পোৱা নাই, কিয় খোৱা পানী পোৱা নাই, এই গোটেই কথাটো চাবলৈ এই যাত্ৰা আৰম্ভ হৈছে। আৰু অহা 15 আগষ্টৰ পিছত আমাৰ প্ৰত্যেকজন EM MCLA তেখেতসকলো দিনত মানে 5টাকৈ ফেমিলি ভিজিট কৰিব আৰু লগত BDO, আমাৰ ছ'চিয়েল ৱেলফেয়াৰ বিষয়া, বিভিন্ন বিষয়াসকলক লৈ যাব আৰু অন দ্য স্পট কিছুমান চলিউশ্যনটো তাতে ওলোৱা হ'ব। আৰু যিখিনি চলিউশ্যন তাত নোলায়, আমি 2 তাৰিখে গান্ধী জয়ন্তী পালন কৰাৰ পিছত আমাৰ EM GM আমি সকলো বহি ল'ম, বহি পেলাই এই সমাধান সূত্ৰটো আমি কেনেকৈ ইয়াতে ওলাব পৰা যায়, ইয়াৰ কাৰণে আমি আলোচনা কৰিম।